এজন মানুহক মানুহে কিমান ভাল পাব পাৰে, এজন মানুহে নিজকে কিমানৰ মাজত বিলাই দিব পাৰে, এই কথা আমি আজি 1.5 মাহে দেখি আছোঁ, শুনি আছোঁ। আৰু প্ৰতিটো মুহূৰ্ততে সেই বিশেষ ব্যক্তিজনৰ অভাৱ অনুভৱ কৰি আছোঁ আমি। হয়, মই সেইজন মানুহৰ কথাই ক'ব খুজিছোঁ, যিজন মানুহক আমি ইতিমধ্যে হেৰুৱালোঁ। কায়িকভাৱে হেৰুৱালোঁ, কিন্তু আমাৰ মনৰ মাজত তেওঁ সদায় জীয়াই থাকিব। যেতিয়ালৈকে আমি থাকিম, যেতিয়ালৈকে আমি উশাহ লৈ থাকিম, তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব। সেইজন মানুহৰে অতি আকাংক্ষিত এখন চিনেমা আজি ৰিলিজ হ'ল। আজি যিহেতু 31 অক্টোবৰ, আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ এখন ছবি ৰৈ ৰৈ বিনালে আজি ৰিলিজ হ'ল আৰু সকলোবোৰ মানুহ চাবলৈ গৈছে। আমি যোৱা নাই, যদিও যোৱা নাই, কিন্তু চিনেমা হলৰ প্ৰতিটো মুহূৰ্তৰ খবৰ আমি টিভিত দেখি আছোঁ আৰু চাই আছোঁ। আৰু জুবিন গাৰ্গ যেতিয়াই নোহোৱা হোৱাৰ খবৰটো আহিলে, তেতিয়াৰ পৰা আমি অনবৰে টিভিটোৰ সন্মুখতে বহি থকা হ'লোঁ। সকলো সময়তে টিভিত তেখেতৰ বাতৰিকে আমি চাই থকা হ'লোঁ। এতিয়া আজিও তেনেকৈ ৰাতিপুৱাৰ পৰা ইমান সোনকালে মানুহবিলাক গৈ চিনেমা হলত উপস্থিত হ'ল 4:30 বজাতে। এতিয়া এয়া হয়তো প্ৰথম চাগে ইমান সোনকালে চিনেমা হল খুলি চিনেমা দেখুওৱা। আমি আগতে শুনাই নাই। আমি বাৰু হলত বৰকৈ চিনেমা চাই পোৱা নাই, নাচাওঁ তেনেকৈ, কিন্তু এইবাৰ ভাবিছোঁ আমি চাম বুলি ভাবিছোঁ। পিছে আজি চোৱাগৈ নাই, যিহেতু আপোনালোকে সকলোৱে জানে যে টিকট পাবলৈ নাই। ইতিমধ্যে টিকেটৰ কেইবাদিনৰ কাৰণে টিকট মানুহে বুক কৰি লৈছে। আমি হয়তো কেতিয়া যাম আপোনালোকক ক'ম কথাটো। এতিয়া কথাটো হ'ল, কিন্তু ৰৈ ৰৈ বিনালে চাই পেলাই মানুহবিলাকে যি উপলব্ধি কৰিছে, প্ৰতিজন ব্যক্তিৰ চকুত চকু পানী, প্ৰতিজন ব্যক্তিয়ে কান্দিছে। সেয়া লাগিলে সৰু ল'ৰা ছোৱালীয়ে হওক, বয়সীয়াল মানুহে হওক, আমাৰ নিচিনা মানুহে সকলোবিলাকে কন্দা কটা কৰিছে। কাৰণ আমি কি হৈছে, আমি জুবিন গাৰ্গ অবিহনে আমি যেন জীয়াই থাকিব নোৱাৰোঁ, এনেকুৱা নিচিনা পৰিস্থিতি আমাৰ হৈ আছে বৰ্তমান। আমি তেখেতক কোনোদিন লগ পোৱা নাই, আমি তেখেতক এনেকৈ সন্মুখাসন্মুখীকৈ কথা পাতি পোৱা নাই। আমি তেওঁ মাত্ৰ মাতটো শুনিছোঁ। সেই তেওঁ মাত শুনিয়ে, তেওঁ কণ্ঠ শুনিয়ে আমি তেওঁৰ কাৰণে ইমানেই পগলা হৈ আছোঁ। এতিয়াহে গম পাইছোঁ, এই মুহূৰ্তত যেতিয়া তেওঁ নাইকিয়া হৈ গ'ল, তেতিয়াহে আমি সকলোবোৰ কথা পলে পলে অনুভৱ কৰি আছোঁ। আগতে ইমান কথা আচলতে ভাবিবলৈ সময় হোৱা নাছিলে। আৰু তেখেত যে ইমান সোনকালে আমাৰ মাজৰ পৰা আঁতৰি যাব, আমি সেইটোও কোনোদিন ভবা নাই। আমি ভবাই নাই আমি তেখেত বহুত দিন জীয়াই থাকিব বুলি ভাবিছোঁ। কাৰণ সকলোবোৰ মানুহে জীয়াই আছে। এতিয়া বহুত ডাঙৰ ডাঙৰ মানুহবিলাক দেখোঁ, সকলোবোৰ জীয়াই আছে, কিন্তু তেওঁ যে ইমান সোনকালে আমাৰ মাজৰ পৰা আঁতৰি যাব, আমি এইটো কথা কেতিয়াও কল্পনা কৰিব নোৱাৰিছিলোঁ। তাকে মই ভাবি আচৰিত হওঁ যে আমাৰে এনেকুৱা লাগিছে, তেতিয়াহ'লে তেওঁৰ পত্নী, তেওঁৰ ভগ্নী, তেওঁৰ দেউতাকৰ কেনেকুৱা লাগি আছে। যিসকল মানুহে তেওঁক লগ পাইছিলে, তেওঁ আশে পাশে আছিলে, তেওঁ প্ৰতিটো কথাৰ খবৰ ৰাখিছিলে, তেওঁলোকৰ কেনেকুৱা লাগিছে। আজিৰ দিনটো যিখিনি চালোঁ নিউজত, যে সকলোবোৰ মানুহে প্ৰতিখন ঠাই চিনেমা হলত মানুহৰ মাত্ৰ উচুপনি আৰু সকলোৱে জয় জুবিন দা, জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন দা বুলি সকলোৱে চিঞৰি আছে। আমিও চিঞৰিছোঁ ঘৰৰ পৰা। আমিও সকলোৱে ছ'চিয়েল মিডিয়াত সদায় লিখি আছোঁ যে জুবিন গাৰ্গক জাষ্টিছ দিয়ক, তেখেতে ন্যায় পাওক, এইটোৱে ভাবিছোঁ। আৰু সেইদিনাখননো কি হৈছিলে, ছিংগাপুৰত কি হ'ল, কেনেকৈ আমি ইমান আমাৰ সম্পত্তি হেৰুৱালোঁ, সেই কথাটো যাতে খোলোচা হয়, সকলোৱে মুকলিকৈ গম পায়, সেইটো কথা আমি প্ৰশাসনৰ ওচৰত অনুৰোধ কৰিছোঁ, সদায় কৰি আছোঁ। আৰু বিশেষ একো নাই, বহুত দুখ লাগিলে আজি। মই মানুহবিলাকৰ কথাবোৰ চাই চাই অনুভৱ কৰিছোঁ মানুহবিলাক কিমান দুখত আছে। আৰু সকলোকে মই এটাই অনুৰোধ কৰিম, আপোনালোকে যে এনেকুৱা যাতে নহওক যে এই কেইদিনমানৰ কাৰণেহে তেখেতক যেন এনেকুৱাকৈ ব্যৱহাৰ কৰিছে বা মনত ৰাখিব। আপোনালোকে সদায় দিনৰ কাৰণে জুবিন গাৰ্গক নিজৰ মনৰ মাজত ৰাখক, আমিও ৰাখিম। আৰু আমি যেতিয়ালৈকে জীয়াই থাকিম, তেতিয়ালৈকে জুবিন গাৰ্গ আমাৰ নিচিনা হৈ থাকিব। আৰু এইখিনিতো এটা কথা কওঁ যে জুবিন গাৰ্গে যিবিলাক কাম কৰি ভাল পাইছিলে, তেওঁ কেনেকুৱা আদৰ্শ আমাক দেখাই থৈ গৈছিলে, আমি যাতে তেওঁ সেই আদৰ্শ মতে চলি তেওঁ ভাল পোৱা কামবোৰ কৰি যাওঁ। তেওঁ ভাল পোৱা কামবিলাক কৰি গ'লেহে আকৌ তেওঁ আত্মাই শান্তি পাব, বা তেওঁ য'তে আছে তোৰ পৰা যদি আমাক দেখে, তেওঁ ভাল পাব যে মই এৰি থৈ অহা অসমখন, বা মই যেনেকুৱা অসম বিচাৰিছিলোঁ তেনেকুৱাই মানুহখিনি তেনেকৈ জীয়াই আছে। এইটো কথা আপোনালোকে মন কৰিব সকলোৱে। আৰু আমিও মন কৰিম, ইজনে সিজনক সহায় কৰিম। কাৰোবাৰ কিবা দুখ বিপদ হ'লে আমি চাম। আমি সকলোৱে সমাজত ভেদাভেদ পাহৰি মিলিজুলি থাকিবলৈ যত্ন কৰিম, তাকে মই কৈছোঁ। আৰু বহুত বেছি দুখ লাগিছে। আৰু সেইটোৱে ক'ম যে যেতিয়ালৈকে আমি আছোঁ, যেতিয়ালৈকে আমি জীয়াই থাকিম, যেতিয়ালৈকে আমাৰ উশাহ আছে, তেতিয়ালৈকে জুবিন গাৰ্গ আমাৰ মাজত সদায় জীয়াই থাকিব। আৰু তেওঁক আমি কেতিয়াও পাহৰি নেপেলাওঁ, পাহৰি যাবলৈ চেষ্টা নকৰোঁ, তেওঁক